ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নতুন দিল্লীত হোৱাৰ পিছত 2014 চনৰ পিছত 8টা শান্তি চুক্তি অসমত হৈছে অসমৰ বিভিন্ন বিদ্ৰোহী সংগঠনৰ লগত আটাইতকৈ ডাঙৰ যিটো শান্তি চুক্তি কংগ্ৰেছৰ উচতনিত যেতিয়া অসমত জনজাতি আন্দোলন আৰম্ভ হ'ল আৰু কংগ্ৰেছৰ নেতৃত্বই যেতিয়া বড়ো নেতৃত্বক হাতত ৰছী বান্ধি উদালগুৰিৰ পৰা চুচৰাই মংগললৈ লৈ আহিছিল কোকৰাঝাৰৰ পৰা গাড়ীত ট্ৰাকত উঠাই গোৱালপাৰালৈ লৈ আহিছিল সেই যিটো মানে বড়ো মানুহৰ মনত যিটো বিদ্বেষ এটা সোমাইছিল সেই বিদ্বেষৰ অন্ত পেলাই যেতিয়া বিটিআৰ চুক্তি হৈছিল সেই বিটিআৰ চুক্তিত নিখিল বড়ো ছাত্ৰ সন্থাই এটা সাংঘাতিক কথা ঘোষণা কৰিছিল আৰু তাত তেওঁলোকে নিজে লিপিবদ্ধ কৰিছিল সেই কথাটো আছিল যে ডিভাইড আসাম 50-50 এই শ্লোগান আৰু বড়ো জাতিয়ে কেতিয়াও নকয় ইউনাইটেড আসাম বুলি কম আমি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ আইন শৃংখলাৰ পৰা আৰম্ভ কৰি সামাজিক ন্যায় প্ৰতিষ্ঠা কৰালৈকে আটাইতকৈ ডাঙৰ সফলতাৰ ভিতৰত এইটো এটা সফলতা আছিল 8টা বিদ্ৰোহী সংগঠনে শান্তি চুক্তিত স্বাক্ষৰ কৰিছে 11,000 বিদ্ৰোহী যুৱক যুৱতী মূল খুঁটিলৈ ঘূৰি আহিছে তাৰে 2,500 বিদ্ৰোহী যুৱক যুৱতী অসম আৰক্ষী CRPF BSF আৰু CISFত মকৰল হৈছে অৰ্থাৎ নিযুক্তি পাইছে তেওঁলোকে তাত চাকৰিত সোমাইছে এইটো কি শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এটা আটাইতকৈ ডাঙৰ পদক্ষেপ নহয় নেকি